ফেসবুক কন্টেন্ট মনিটাইজেশন আজি ফেসবুকে বহুতকে ফেসবুক কন্টেন্ট মনিটাইজেশন দিছে আৰু এতিয়ালৈকে বহুতো কন্টেন্ট মনিটাইজেশন পোৱা নাই যিসকলে কন্টেন্ট মনিটাইজেশন পাইছে তেওঁলোকক কংগ্ৰেচুলেশ্যন আৰু যিসকলে নাই পোৱা তেওঁলোক ডিমোটিভেট হ'ব নালাগে কাৰণ খুব সোনকালে সকলোকে কন্টেন্ট মনিটাইজেশন দিব এতিয়া কথা হ'ল কি ফেসবুকে কাক কেনে ধৰণে কন্টেন্ট মনিটাইজেশন দিছে মই যিমানটো বুজি পাইছো ফেসবুকে ৰেন্ডমলি দিছে যিসকলক তেনেকুৱা ধৰণৰ কোনো পেজ বা প্ৰফাইল বাছি দিয়া নাই বা এই সকলকে যোগ্য হয় যোগ্য ভিত্তিত দিয়া নাই সকলোকে ৰেন্ডমলি দিছে আৰু এই কাৰণে মই ক'ব বিচাৰিছো যে মই এনেকুৱা ধৰণৰ পেজটো পাইছো যিবিলাকত লাখৰ ওপৰত ফলোৱাৰ্স আছে আৰু যথেষ্ট ইনকাম কৰি আছে ইনষ্টাম এনেবল আছে ৰিচ এডছ অন ৰিলছ এনেবল আছে তাৰপাছত বোনাছটো এনেবল আছে সকলোবিলাক এনেবল আছে আৰু তেওঁলোকে অলৰেডি আৰ্নিং কৰি আছে তেওঁলোকক কন্টেন্ট মনিটাইজেশন প্ৰয়োজনো নাই আৰু তেওঁলোকক দিয়াও নাই একচুয়ালি আৰু কিছুমান এনেকুৱা ধৰণৰ পেজো আছে যিবিলাক পেজত মই এটা পেজ মই এজনৰ বন্ধু এজনৰ এটা পেজত 2500 ফলোৱাৰ্স আছে আৰু 4টা মান ভিডিওছ আছে ভিডিওছত ভিউজও বহুত কম আছে বহুত দিন ধৰি ব্যৱহাৰ কৰা নাই আৰু 4-5 কপি মান ফটো আছে তেওঁলোকৰ নিজৰ অৰিজিনাল কন্টেন্টও নহয় সো তেনেকুৱা ধৰণৰ পেজতো কন্টেন্ট মনিটাইজেশন দি দিছে তেওঁ মোক দেখাইছে স্ক্ৰিনশ্বট আৰু তেওঁ কৈছে যে এটো পেজতো কন্টেন্ট মনিটাইজেশন দিছে একচুয়ালি তেনে ধৰণে চাবলৈ গ'লে যে কন্টেন্ট মনিটাইজেশন ৰেন্ডমলি দিছে ফেসবুকে কাৰণ কন্টেন্ট মনিটাইজেশন হৈছে এটা বিটা ভাৰ্জন একচুয়ালি বিটা ভাৰ্জন বুলি ক'লে সাধাৰণতে যেটা টেস্টিং মোডত থাকে যিকোনো এটা সফটওয়্যাৰ বা এপছ ডেভেলপ কৰোতে প্ৰথমতে টেস্টিং মোডত থাকে টেস্টিং মোডত যেতিয়া থাকে তেতিয়া প্ৰথমতে অলপ সংখ্যক মানুহক হেখিনি দিয়া হয় আৰু তাৰ পাছত হেখিনি ৰিভিউ যেতিয়া ফিডবেক আহে ফিডবেক যোৱা পাছতে সম্পূৰ্ণ ফাইনেল সকলোকে দিয়া হয় প্ৰথমতে যি সকলক দিছে তেওঁলোকৰ পাছত তেওঁলোকৰ পৰা ৰিভিউ আহিব ৰিভিউ অহা যদি সাকসেস হয় প্ৰগ্ৰামটো তাৰ পাছত সকলোকে দিব কন্টেন্ট মনিটাইজেশন এতিয়া কন্টেন্ট মনিটাইজেশন নাই পোৱা বুলি আপোনালোকৰ পেজটোত বা কিবা খেলিমেলি আছে বা কিবা সেটিংস কৰিব লাগিব কিবা ফৰ্ম ফিল কৰিব লাগিব তেনেধৰণৰ কোনো কথা নাই আৰু হেখিনি মই সকলো পৰা বুজি পোৱা পাছতহে আপোনালোকক ক'ব বিচাৰিছো আৰু ফেসবুকৰ বিষয়ে মই শিক্ষাও দিব বিচৰা নাই কাৰণ এনে ধৰণৰ কন্টেন্ট বহুত ফেসবুকত আছে তাৰ ভিতৰত আৰু মই ফেসবুকক এইখিনি কৰক হেখিনি নকৰক বুলি ক'বলগীয়া কথা নাই কাৰণ ফেসবুকত আপুনি যি মন যায় তাকে কৰিব পাৰে মই যিমানটো বুজি পাইছো কাৰণ তেনেকুৱা ধৰণৰ কোনো কথা নাই ফেসবুকত কৰিব নালাগে বা কৰিব লাগে কিবা সেটিংস কৰিব লাগে তেনেকুৱা ধৰণৰ একো কথা নাই বুলি মই ভাবিছো কাৰণ কেলে মানে ফেসবুকত এটাই পলিসি আছে যে আপুনি ফেসবুকৰ যিখিনি কন্টেন্ট ব্যৱহাৰ কৰে যিখিনি কন্টেন্ট দিছে সেই কন্টেন্টৰ দ্বাৰা বেলেগ কাৰো যাতে কোনো ধৰণৰ ক্ষতি নহয় হেখিনি হৈছে ফেসবুকৰ পলিসি কমিউনিটি গাইডলাইনছ আৰু মনিটাইজেশন পলিসি হৈছে আপুনি বেলেগৰ কন্টেন্ট চুৰ কৰি আনি আপুনি পইচা ইনকাম কৰিব নোৱাৰিব হেটোই মনিটাইজেশন পলিসি বস ফেসবুকৰ মোটামুটি হেখিনি বুজি পালে হৈ গল তাৰ বাহিৰে বেলেগ কোনো সেটিংস নাই আৰু ফেসবুক ভাইৰেল যেটো ভিডিও ভাইৰেল হোৱা তেনেকুৱা ধৰণৰ কোনো কথা নাই মুঠতে যদি আপোনাৰ কন্টেন্ট ভাল হয় তেতিয়া ভাইৰেল হ'ব যদি কন্টেন্ট ভাল নহয় তেতিয়া ভাইৰেল নহয় আপুনি মানুহখিনিক এংগেজ কৰি ৰাখিব পাৰিলে যদি কিবা বুদ্ধি জানে যে মানুহক কেনে ধৰণে মই গোটাব পাৰো কেনেকৈ এংগেজ কৰিব পাৰো যদি গোটাই ৰাখিব পাৰে তেতিয়া ভাইৰেল হৈ যাব কথা মানে আৰু কিবা আৰু ক্ষেত্ৰত ফেসবুকত মই বহুত ভিডিও এনে ধৰণৰ পাইছো যিবিলাকত কোৱা হয় যে আপুনি সং ইউজ নকৰিব সং ইউজ কৰিলে কপিৰাইট লাগিব কপিৰাইট ক্লেম লাগিব এটসেট্ৰা কথা হ'ল এনেকুৱা ফেসবুকত বা ইউটিউবতে যতে নহক লাগিলে কপিৰাইট ক্লেম আৰু কপিৰাইট ষ্ট্ৰাইক দুটা বেলেগ বস্তু হয় কপিৰাইট ষ্ট্ৰাইক হৈছে যেতিয়া আপুনি কিছুমান সৰু ক্ৰিয়েটৰ ধৰি লওক মোৰে এটা ভিডিওত যদি আপুনি যদি আপোনাৰ পেজত দিয়ে তেতিয়া মোৰ এটা কপিৰাইট ক্লেম অটোমেটিক নালাগে কাৰণ কেলে মই ডাঙৰ ক্ৰিয়েটৰ নহয় বা সৰু ক্ৰিয়েটৰ হয় আমি সৰু ক্ৰিয়েটৰ বিলাকৰ কপিৰাইট ক্লেম অটোমেটিক আমাৰ আইডি নাথাকে গম পালে সো সেই কাৰণে আমাৰ অটোমেটিক ক্লেম নাথাকে যদি আপুনি এটা ভিডিও মু যদি লৈ পেন যদি আপুনি আপোনাৰ ভিডিওত ব্যৱহাৰ কৰিলে তেতিয়া মই যদি সেই ভিডিওটো পাই যাওঁ তেতিয়া মই আপোনাক ষ্ট্ৰাইক দিব পাৰো ষ্ট্ৰাইকটো বেছি ভয়ানক হয় কাৰণ 3টা ষ্ট্ৰাইক যদি আহি যায় বা আপোনাৰ চেনেলটো টাৰ্মিনেট হৈ যাব পাৰে কমপ্লিটলি ডিএক্টিভ হ'ব পাৰে কিন্তু কপিৰাইট ক্লেমৰ পৰা একো ভয় কৰিব নালাগে যদি আপুনি সং ব্যৱহাৰ কৰে বলিউড সং হক বা আমাৰ অসমীয়া কিছুমান ডাঙৰ ক্ৰিয়েটৰ বিলাকৰ সং হেবিলাক ব্যৱহাৰ কৰিলে ক্লেম অটোমেটিক আপোনাৰ পেজত আহি যাব ক্লেম আহিলে কি হ'ব যেটো ভিডিও হয় সেই ভিডিওটোৰ পইচা আপুনি ইনকাম কৰিব নোৱাৰিব সেই ভিডিওটোৰ যেটো ৰেভিনিউ হয় সেই ৰেভিনিউটো অৰিজিনাল ক্ৰিয়েটৰছলৈ গুচি যাব কিন্তু আপোনাৰ পেজটোত বা আপোনাৰ চেনেলটোত কোনো ধৰণৰ ইফেক্ট নকৰে কিন্তু যদি ষ্ট্ৰাইক আহে আপোনাৰ চেনেলটো কমপ্লিটলি ডিস্ট্ৰয় হৈ যাব ডিএক্টিভ হৈ যাব গতিকে ক্লেমৰ পৰা কোনো প্ৰবলেম নাথাকে আৰু কথাটো এনেকুৱা আমি যেতিয়া নতুন ক্ৰিয়েটৰ বিলাক হয় তেতিয়া এটা কন্টেন্ট যদি আমি আপলোড কৰো কন্টেন্টত যদি মিউজিক এটা ব্যৱহাৰ নকৰো তেতিয়া মানে হেতু বিশেষ ইমান ভালো নালাগে যেতিয়া আপুনি পপুলাৰ হ'ব ভাল ক্ৰিয়েটৰ হ'ব ডাঙৰ ক্ৰিয়েটৰ হ'ব তেওঁলোকৰ যিকোনো ভিডিও চলি যায় কবাত যদি ফুৰিবলৈ যাওঁতে কেমেৰাটো অন কৰি দিলে হৈ গ'ল সেই ভিডিও বিলাকে চলি যাব কিন্তু আমাৰ বিলাকৰ তেনেকুৱা ধৰণৰ কন্টেন্ট বিলাক আমাৰ নচলে গতিকে আমি তাত বা মিউজিক দিলেহে বা কিবা এটা ইন্টাৰেষ্ট থকা কিবা এটা দিলেহে ভাল লাগিব গতিকে মিউজিক ব্যৱহাৰ কৰাটো ভুল নহয় কাৰণ এনেকুৱা ধৰণৰ বহুত পেজ আছে যিবিলাকত বেলেগৰ কন্টেন্ট ব্যৱহাৰ কৰা হৈছে